ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ 100 বছৰত ভৰি দিলে। এই 100 বছৰত ভৰি দিয়াৰ উপলক্ষত আমি চৰাইদেউ জিলাৰ যিসকল স্বয়ংসেৱক আছিলোঁ সকলোৱে এই এক আনন্দ মুহূৰ্তত এই 3দিনীয়া হিত শিবিৰত উপস্থিত থাকিলোঁ। মামৰা এই গৰৈমাৰী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পৰ এই হিত শিবিৰত আমাৰ প্ৰান্তৰ সহ ব্যৱস্থা প্ৰমুখ আৰু প্ৰান্তৰ সেৱা প্ৰমুখ দুইজন আহি আমাৰ মাজত উপস্থিত থাকিলেহি। তো এই কাৰ্যক্ৰমত আমাৰ প্ৰায় 200জন স্বয়ংসেৱকৰ উপস্থিতিত এই শিবিৰ সমাপন হ'ল। আৰু এই সকলোলৈকে এই আনন্দৰ মুহূৰ্তত এক বিশেষ বাৰ্তা এই যে এই 100 বছৰীয়া শতাব্দী বৰ্ষটো অহা বিজয়া দশমীলৈকে আমাৰ মাজত চলি থাকিব। বিভিন্ন কাৰ্যক্ৰম হ'ব, সকলো কাৰ্যসূচীত আমি সকলোৱে ভাগ লওঁ যাতে। আৰু স্বয়ংসেৱক সংঘৰ যি এক বিশেষ পদ্ধতি, শাখা পদ্ধতি, এই শাখা যাতে সকলো ক্ষেত্ৰলৈকে প্ৰচাৰিত হয় আৰু প্ৰত্যেকজন ব্যক্তিয়ে সংস্কাৰিত হৈ আমাৰ যি সংস্কৃত বুলি আমি নিজকে প্ৰতিপন্ন কৰিব বিচাৰোঁ, এই কাম যাতে আমি আগবঢ়াই নিব পাৰোঁ আৰু ভাৰতবৰ্ষক বিশ্বৰ অজেয় শক্তি হিচাপে যি আমি কল্পনা কৰিছোঁ ইয়াক বাস্তৱায়িত কৰিব পাৰোঁ। এয়াই আজিৰ মুহূৰ্তত সকলোৰে প্ৰতি মোৰ আশা। জয় আই অসম, ভাৰত মাতা কি জয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ 100 বছৰত ভৰি দিলে। এই 100 বছৰত ভৰি দিয়াৰ উপলক্ষত আমি চৰাইদেউ জিলাৰ যিসকল স্বয়ংসেৱক আছিলোঁ সকলোৱে এই এক আনন্দ মুহূৰ্তত এই 3দিনীয়া হিত শিবিৰত উপস্থিত থাকিলোঁ। মামৰা এই গৰৈমাৰী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পৰ এই হিত শিবিৰত আমাৰ প্ৰান্তৰ সহ ব্যৱস্থা প্ৰমুখ আৰু প্ৰান্তৰ সেৱা প্ৰমুখ দুইজন আহি আমাৰ মাজত উপস্থিত থাকিলেহি। তো এই কাৰ্যক্ৰমত আমাৰ প্ৰায় 200জন স্বয়ংসেৱকৰ উপস্থিতিত এই শিবিৰ সমাপন হ'ল। আৰু এই সকলোলৈকে এই আনন্দৰ মুহূৰ্তত এক বিশেষ বাৰ্তা এই যে এই 100 বছৰীয়া শতাব্দী বৰ্ষটো অহা বিজয়া দশমীলৈকে আমাৰ মাজত চলি থাকিব। বিভিন্ন কাৰ্যক্ৰম হ'ব, সকলো কাৰ্যসূচীত আমি সকলোৱে ভাগ লওঁ যাতে। আৰু স্বয়ংসেৱক সংঘৰ যি এক বিশেষ পদ্ধতি, শাখা পদ্ধতি, এই শাখা যাতে সকলো ক্ষেত্ৰলৈকে প্ৰচাৰিত হয় আৰু প্ৰত্যেকজন ব্যক্তিয়ে সংস্কাৰিত হৈ আমাৰ যি সংস্কৃত বুলি আমি নিজকে প্ৰতিপন্ন কৰিব বিচাৰোঁ, এই কাম যাতে আমি আগবঢ়াই নিব পাৰোঁ আৰু ভাৰতবৰ্ষক বিশ্বৰ অজেয় শক্তি হিচাপে যি আমি কল্পনা কৰিছোঁ ইয়াক বাস্তৱায়িত কৰিব পাৰোঁ। এয়াই আজিৰ মুহূৰ্তত সকলোৰে প্ৰতি মোৰ আশা। জয় আই অসম, ভাৰত মাতা কি জয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।